কচোন কি হৈছিলে? চৰাইহাগী গাঁৱৰ নিবাসী শ্ৰী দ্বিগেন বৰুৱা দুটা পুত্ৰ সন্তান, এটা হ'ল তোমাৰ 15 বছৰ, এটা হ'ল 7 বছৰ। এই দুইজন পুত্ৰই কালি ঠিক 11:30 বজাত ৰাতি, দিনৰ 11:30 বজাত গা ধুবলৈ আহি পেলাই নদীত উটি যায়। 11:30 বজাত ঠিক 12 বজাৰ ভিতৰতে তেওঁলোকে নদীত সোঁতত উটি যায়। বৰ্তমান তেওঁলোকক এজন সৰুজনক 7 বছৰীয়া যিজন ল'ৰা তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিমান সময়ত পাইছে আজি? আজি তোমাৰ ঠিক 11:30 বজাত মানৰ ভিতৰত তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। SDRPA আৰু কামপুৰ থানাৰ পুলিচৰ সহযোগত সকলোৱে মিলি পেলাই তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু ডাঙৰজনক বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই। চেষ্টা অব্যাহত আছে। SDRP মানুহ আৰু কামপুৰ থানাৰ মানুহে চেষ্টা অব্যাহত ৰাখিছে।